हेलो फ्रेंड्स मैं आज बनाई आसो पानीलाउर सब्जी पानीलाउरखिनि मैं सरू सरूक काटि लैसो मैं लैसो এটা आधा पानीलाउ कुकारोत दी केने मैं এটা हुइसेल मारि लम আৰু ইপিনে মই মিক্সিৰ জাৰত লৈ লম পোস্ত দানা 3 চামুচ 3 টেবিল স্পুন লৈ কেনে পানীৰে এটা ভালদৰে পেষ্ট বনাই লম কেৰাহী পাতি দিছো দি দিছো মই ইয়াতে হাফ কাপ নিচিনা সৰিয়হৰ তেলখিনি গৰম হোৱাত দি দিছো মই দালিৰ বড়ি মই ইয়াতে দুই ধৰণৰ বড়ি ইউজ কৰিছো মাটিমাহ আৰু মচুৰ দালিৰ আপোনালোকে বিচাৰিলে এক ধৰণৰ ইউজ কৰিব পাৰে বড়িখিনি ৰঙাকৈ ভাজি কেনে তুলি কেনে সেই তেলতে মই দি দিছোঁ দুটা শুকান জলকীয়াখিনি অলপ দি ভাজি মই বইল কৰি ৰখা লাওখিনি দি দিছোঁ লাওখিনি দি ভালদৰে অকণমান ভাজি লৈছোঁ দি দিম মই ইয়াতে এচামুচ নিমখ দি অলপ দেৰি লৰাই কেনে ইয়াতে দি দিম মই ইয়াতে এচামুচ আদাৰ পেষ্ট দি মই অলপ ভালকৈ ভাজিম মই এইটো গেছটো ফুল হাই ফ্লেমতে থৈছোঁ যেতিয়া ওপৰ পানী উঠি আহিব আৰু আদা গন্ধ নোহোৱা হ'ব কেঁচা গন্ধ তেতিয়া মই ইয়াতে পোস্ত বাটাখিনি দি দিম পোস্ত বাটা দিয়াৰ পিছত যেতিয়া ভালকৈ বইল আহিব চব্জিখিনি তেতিয়া মই দি দিম ইয়াতে দালিৰ বড়িখিনি হাতেৰে ভাঙি কেনে ভালদৰে লৰাই কেনে মই ঢাকি কেনে 2 মিনিটৰ কাৰণে হ'ব দিম লাও আৰু বড়ি সিজিব দি দিম 2 মিনিটমান পিছত মই ঢাকন খুলি দেখাইছোঁ ফ্ৰেণ্ডছ এয়া পানীখিনি বহুত শুকাই আহিছে এতিয়া মই চেক কৰি ল'ম মোৰ লাওখিনি আৰু দালিৰ বড়িখিনি সিজিছে নাই লাও আৰু বড়িখিনি যেতিয়া সিজি যাব তেতিয়া মই ইয়াতে দি দিম দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটা চেণ্টৰ কাৰণে আৰু দি দিম অকণমান চেনি 4 চামুচৰ 4 ভাগৰ এভাগ আৰু ঘিউ দি দিম মই ইয়াতে 2 চামুচ ঘিউ দি কেনে অলপ ভালদৰে মিলাই ঢাকি কেনে 2 মিনিটমান স্ল' ফ্লেমত বহাই দিম এয়া চাক 2 মিনিট পিছত পানীটো একেবাৰে শুকাই গৈছে থপথপীয়া হৈ গৈছে মোৰ চব্জিটো এতিয়া মই গেছটো অফ কৰি দিম এয়া মোৰ লাওৰ শুকান ড্ৰাই চব্জি ৰেডি